হাই বন্ধুসকল, দীপা ব্লগছত নতুনকৈ ভিডিঅ' লৈ আহিছোঁ। আজি আছিলে চুমুথিংটো কৰাৰ আগত চুলিখিনি ধুনীয়াকৈ দেখাই ল'লোঁ আৰু চুমুথিং কৰাৰ প্ৰচেছটো অলপ আপোনালোকক জনাই দিলোঁ। চুমুথিংটো কৰাৰ আগত চুলিখিনি ধুৱাই ল'ব লাগে। চুমুথিংটো ক্ৰীমটো লগাই কিছু সময় ৰাখি আকৌ ধুৱাই ধুনীয়াকৈ ষ্টেনাৰ কৰিব লাগে। দেখিছেনে কেনেকৈ কৰিছোঁ? তেনেকৈ ধুনীয়াকৈ কৰিব লাগে। আৰু চুলিখিনি বৰ ৰাফো আছিলে। ৰাফ চুলিত চুমুথিং কৰাটো বহুত টানেই হয়, তেও কৰিছোঁ আৰু চাওক কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। কৰাৰ প্ৰচেছটো আপোনালোকক কৈও দিছোঁ আৰু ঘৰত নিজে নকৰিব, নিজে কৰিলে ভাল নহ'ব। ষ্টেটনাৰ কৰাৰ পিছত নিউট্ৰেলাইজাৰ ক্ৰীমটো ধুনীয়াকৈ আকৌ এপ্লাই কৰিব লাগে, সৰু সৰু ছেকশ্যনিক কৰি পেলাই। চাওকচোন কেনেকৈ কৰিছোঁ, আপোনালোকে চালে গম পাব। আৰু নিউট্ৰেলাইজাৰটো অলপ সময় ৰাখিব লাগে, ৰখাৰ পিছত আকৌ ৱাছ কৰি দিব লাগে। ৱাছ কৰাৰ পিছত মোৰ ফাইনেলি চুলিখিনি হৈয়ে গৈছে। চাওকচোন কেনেকুৱা হৈছে আপোনালোকে ক'ব, কমেণ্ট কৰিব। আজিলৈ ভিডিঅ' এইখিনিয়ে আছিলে, আগলৈ দি থাকিম। বাই বাই।